ৰূপহীহাটৰ এজন নিৰীহ যুৱকক মানসিকভাৱে হাৰাশাস্তি কৰি ধন দাবীৰ অভিযোগ এজন পৰ্টেলৰ সাংবাদিকৰ বিৰুদ্ধে। ৰূপহীহাটৰ সাংবাদিক মুকছিদুল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। বাটমাৰী গাঁৱৰ ভিডিপিৰ পাৰ্টিৰ সভাপতি পাতি দিয়াৰ নামত 50,000 টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে সাংবাদিক মুকছিদুল ইছলাম ওৰফে বকুলৰ বিৰুদ্ধে। ধন নিদিয়াৰ বাবে নিৰীহ যুৱক তথা বিজেপি কৰ্মী কুদ্দুছ আলীৰ বিৰুদ্ধে ভুৱা বাতৰি সম্প্ৰচাৰ কৰাৰ অভিযোগ সাংবাদিকজনৰ বিৰুদ্ধে। নিশা গৰু ভৰ্তি গাড়ীৰ পৰা টকা লওঁতে হাতেলোতে ধৰা খাই নিলম্বিত হোৱা বাটমাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক শ্বৰিফুল ইছলামৰ আত্মীয়ৰ হতুৱাই ভুৱা বাতৰি সম্প্ৰচাৰ কৰাৰ অভিযোগ স্বয়ম্ভূ সাংবাদিকজনৰ বিৰুদ্ধে। আনফালে শ্বৰিফুল ইছলাম হৈছে এজন অভিজ্ঞতা সম্পন্ন বিখ্যাত দালাল। মোটা অংকৰ কমিছনৰ লোভত দুয়োপক্ষৰ মাজত বিবাদ লগাই দিয়াৰো বহু অভিযোগ আছে এইজন নিলম্বিত ভিডিপিৰ সম্পাদক শ্বৰিফুল ইছলাম আৰু তেওঁৰ সাংগুপাংগুৰ বিৰুদ্ধে। যিকোনো দালালিৰ কাৰণে সহায় হোৱাকৈ শ্বৰিফুলৰ আছে এক বৃহৎ চক্ৰ। কোনো ধৰণৰ শিক্ষাগত অৰ্হতা নথকাৰ পিছতো কেনেকৈ সাংবাদিক হয় মকছিদুল ইছলাম? কেনেকৈ সাংবাদিক হয় মুকছিদুল ইছলাম? সেয়াও এক জটিল প্ৰশ্ন। গোচৰত উল্লেখ কৰা মতে নিজৰ ভাগিনী জোৱাই ৰাব্বুল ইছলাম নামৰ ড্ৰাগছ মাফিয়াক ড্ৰাগছ সৰবৰাহত সহায় কৰি আহিছে এইজন শিক্ষাগত অৰ্হতা নথকা ৰূপহীহাটৰ নামধাৰী সাংবাদিক মুকছিদুল ইছলামে। ইয়াৰ উপৰিও বিভিন্ন গো মাফিয়াৰ পৰা ধন লৈ নিলম্বিত হোৱা ভিডিপিৰ সম্পাদক শ্বৰিফুলৰ জৰিয়তে মোটা অংকৰ কমিছন লৈ বাংলাদেশলৈ গো সৰবৰাহ কৰাৰো অভিযোগ আছে স্বয়ম্ভূ সাংবাদিকজনৰ বিৰুদ্ধে। গৰু গাড়ীৰ পৰা ধন লৈ নিলম্বিত হোৱা গাঁওৰক্ষী বাহিনীৰ সম্পাদক শ্বৰিফুল ইছলাম আৰু সাংবাদিক মুকছিদুল ইছলামৰ বিৰুদ্ধে ভুক্তভোগীয়ে গোচৰ দিয়ে ৰূপহীহাট আৰক্ষী থানাত। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নমস্কাৰ চাওক, মোৰ নামক যে ইমান অভিযোগ আনিছে, ইহঁতে মানে আমাৰ বদনাম কৰিবলৈ, আমাৰ দলৰ বদনাম কৰিবলৈ এই কংগ্ৰেছী মানুহকেইটাই, বিশেষ কেইজন কংগ্ৰেছী মানুহে সমাজৰ সহজ সৰল মহিলাক উচতনি দি আমাৰ বিৰুদ্ধে এনেকুৱা ভুৱা বাতৰি প্ৰচাৰ কৰিবলৈ উঠি পৰি লাগিছে। কিয়নো তাৰ এটা কাৰণ আছে। চলিত মাহত আমাৰ বিডিপিৰ এখন সাধাৰণ সভা হৈছে। তাত মোৰ বিডিপিৰ প্ৰস্তাৱ প্ৰেচিডেণ্টত গৈছে। এই প্ৰস্তাৱত মই প্ৰেচিডেণ্ট যোৱাত সিহঁতে মোক ভুৱা প্ৰলোভন দিয়া যে তুমি 50,000 টকা দিয়া। দুজন বিয়া ব্যক্তি মানে সি পৰ্টেলৰ হালধীয়া সাংবাদিক নাম মুকছিদুল ইছলাম ওৰফে বকুল। তেওঁ মোক 50,000 টকা এটা ধন দাবী কৰে। পিছত মই অমান্তি হোৱাত মোক কৈছে, তোমাক যিকোনো পৰ্যায়ে আমি কেনেকৈ তোমাৰ বিডিপিৰ পৰা প্ৰস্তাৱটো কেঞ্চেল কৰিব লাগে, বিশেষ কেইজন কংগ্ৰেছীক লৈ মোক এই অৰুণোদয়ৰ নামত সমাজৰ সহজ সৰল মানুহকেইজনক লৈ মোৰ নামত এই এটা বাতৰি প্ৰচাৰ কৰে এই হালধীয়া সাংবাদিকজনে, যাৰ সাংবাদিকতা কৰা কোনো কোৱালিফিকেশ্যনেই নাই। চাওক, আপোনালোকে তদন্ত কৰক সাংবাদিক ভাই বন্ধুসকল, যে তাৰ যদি সাংবাদিকতাৰ কৰাৰ কোৱালিফিকেশ্যন আছে, হাই ছেকেণ্ডেৰী বা BA বা মেট্ৰিকুলেশ্যন কিবা যদি থাকে, তেনেহ'লে আৰু ইহঁতকেইটাই কিছুমান মহিলাক লৈ আৰু কিছুমান কংগ্ৰেছীক লৈ আমাক বদনাম কৰিবলৈ উঠি পৰি যে লাগিছে, মানে মোৰ বিডিপিৰ প্ৰস্তাৱটো কেঞ্চেল কৰিব লাগে। ইহঁতে ধৰক কেইদিন আগত আমাৰ নিলম্বিত হোৱা বিডিপি ছেক্ৰেটাৰী শ্বৰিফুল ইছলাম, তাৰ বায়েকৰ ছেক্ৰেটাৰী প্ৰস্তাৱ গৈছে। তেওঁ কেইদিন আগত 15 আগষ্টৰ ৰাতি গো সৰবৰাহকাৰীৰ কাৰণে ৰাতি গাড়ীৰ পৰা 5,000 টকা মোবাইল যোগে স্ক্ৰীনশ্বটত ফোনপে'ত লৈছে। সেইটো ঠিক ধৰা পৰি তাৰ ছেক্ৰেটাৰীটো নিলম্বিত হৈছে। এতিয়া তাক সি নাপায় কাৰণে তাৰ সৰু ভাইটিক প্ৰস্তাৱত আনিছে। এতিয়া মোক কেঞ্চেল কৰিবলৈ এইটো বিশেষ ষড়যন্ত্ৰ এটা কৰিছে। এইটো
অৰুণোদয়ৰ যোনটো আমাক ভিত্তিহীন এটা আনিছে, ভিত্তিহীন কথা এইটো কোনো কথাই নহয়। এইটো 100% মিছা। মই দলৰ আছোঁ, দলৰ হৈ কাম কৰিম। এইটো 100% মিছা। আপোনালোকে তদন্ত কৰক। মই যদি দুই হওঁ মোক শাস্তি দিব, মই 100% শাস্তি গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছোঁ।